হেল্ল' গাইজ কেইটামান পোষ্ট ওলাইছে য'ত অনলি বেচেলৰ ডিগ্ৰী লাগে যদিহে আপোনালোকে BA BSc বা BCom কৰিছে তেনেহ'লে আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব এই পোষ্টকেইটা আহিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা গতিকে এই ভিডিঅ'ত সবিশেষ জনাম কেনেকৈ এপ্লাই কৰিব চেলাৰী কিমান হ'ব কি কি পোষ্ট আহিছে আৰু এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে আপোনালোকে আসাম গভৰ্ণমেণ্টৰ কিবা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে মোৰ ভিউ প্ৰডাক্ট আৰু ডেছক্ৰিপশ্যন বক্সত কিছুমান বুকছৰ লিংক দিয়া আছে তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু ডিছকাউণ্টেড প্ৰাইচত সেইবোৰ আপোনালোকে তাত পাই যাব গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দেখা পাইছে এইখন নটিফিকেশ্যন পাব্লিছ হৈছে অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ গুৱাহাটী ইউনিভাৰ্চিটি প্ৰথমতে চাওঁ আহক কি দিয়া আছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য ইলিজিবল এণ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেট ফৰ কণ্টেক্সুৱেল এপইণ্টমেণ্ট অফ ভেৰিয়াছ কেটেগৰী অফ মাল্টিটাস্কিং এছিষ্টেণ্ট গতিকে এই পোষ্টকেইটা হৈছে আপোনালোকৰ মাল্টিটাস্কিং এছিষ্টেণ্ট হয় ফাৰ্ষ্ট পোষ্টটোৰ নাম হৈছে মাল্টিটাস্কিং এছিষ্টেণ্ট টোটেল পোষ্ট আছে 15টা ইয়াত আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন এক্সেপ্ট ফাইন আৰ্ট যদিহে আপোনালোকৰ BA কৰিছে যিকোনো ডিপাৰ্টমেণ্টৰ বা যিকোনো বিভাগৰ পৰা কিন্তু আপোনালোকৰ ফাইন আৰ্ট হ'লে নহ'ব তাত আপোনালোকৰ মিনিমাম 55% লাগিব আৰু তাৰ লগতে মিনিমাম 6 মান্থছৰ আপোনালোকৰ কম্পিউটাৰ কোৰ্চ কৰা হ'ব লাগিব ইয়াত আপোনালোকৰ প্ৰতিমাহে পাব 21,000 টকাকৈ ছেকেণ্ড পোষ্টটো হৈছে মাল্টিটাস্কিং এছিষ্টেণ্ট লেব ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন ফিজিক্স জিঅ'গ্ৰাফী জুলজি বটানী আৰু এনি ৰেলিভেণ্ট ডিচিপ্লিন উইথ মিনিমাম 55% লাগিব ইয়াতো আপোনালোকৰ মিনিমাম 6 মান্থৰ কম্পিউটাৰ কোৰ্চ কৰা হ'ব লাগিব বা কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব 6 মাহৰ ইয়াত আপোনালোকৰ মান্থলি দিব 21,000 টকাকৈ 3 নম্বৰ পোষ্ট হৈছে মাল্টিটাস্কিং এছিষ্টেণ্ট ফাইনেন্স ইয়াত আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে কমাৰ্চত অৰ্থাৎ BCom কৰা হ'ব লাগিব তাত আপোনালোকৰ পাৰ্চেণ্টেজ লাগিব 55 আৰু লগতে মিনিমাম 6 মান্থৰ কম্পিউটাৰ কোৰ্চ কৰা হ'ব লাগিব আৰু ইয়াত আৰু এটা বিচাৰিছে যোনটো ইয়াত দেখা পাইছে ওপৰত ডিজায়াৰেবল কোৱালিফিকেশ্যনৰ যোনটো ছেকশ্যন আছে তাত দেখা পাইছে ৱৰ্কিং নলেজ অফ টেলি ERP আপোনালোকে টেলি কৰা হ'ব লাগিব অৰ্থাৎ টেলি কৰিব জানিব লাগিব যোনটো টেলি এটা ছফ্টৱেৰ আছে এইটো কৰিব পাৰিব লাগিব আৰু 6 মান্থছ এক্সপিৰিয়েঞ্চ ইন একাউণ্টিং আৰু আপোনালোকৰ 6 মাহৰ এক্সপিৰিয়েঞ্চ লাগিব একাউণ্টিঙত যোনটো আপোনালোকৰ ফাইনেন্স পোষ্টটো আছে ইয়াত আপোনালোকৰ প্ৰতিমাহে দিব 21,000 টকাকৈ 4th নম্বৰ পোষ্টটো হৈছে মাল্টিটাস্কিং এছিষ্টেণ্ট টেকনিকেল ইয়াত আপোনালোকৰ 3 years ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং লাগিব তাৰ লগতে ইয়াত 1 year এক্সপিৰিয়েঞ্চ ইন চিভিল কনষ্ট্ৰাকশ্যন ৱৰ্ক লাগিব ইয়াতো আপোনালোকৰ চেলাৰী হ'ব 22,000 পাৰ মান্থ 5 নম্বৰ পোষ্টটো হৈছে মাল্টিটাস্কিং এছিষ্টেণ্ট IT ইয়াত এটা পোষ্ট আছে ইয়াত আপোনালোকে দেখিছে যে 3 years ডিপ্ল'মা ইন IT CSE অৰ ৰেলেভেণ্ট ডিচিপ্লিন উইথ নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন আৰু তাৰ লগতে ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে ৱৰ্কিং নলেজ অফ এ টুলছ ছাচ এজ পাইথন SQL ডাটা এনালাইচিছ এইবোৰ আপোনালোকে ছফ্টৱেৰ ইউজ কৰিব পাৰিব লাগিব ইয়াত আপোনালোকৰ পাৰ মান্থ দিয়া হ'ব 22,000কৈ তাৰ লগতে 6 নম্বৰ পোষ্টটো দেখিছে মাল্টিটাস্কিং এছিষ্টেণ্ট অডিঅ' ভিজুৱেল ইয়াত আপোনালোকৰ এটা পোষ্ট আছে ইয়াত কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী ইন ছায়েন্স ইঞ্জিনিয়াৰিং অডিঅ' ভিজুৱেল টেকন'লজি মেডিয়া অৰ এনি আদাৰ ৰেলিভেণ্ট টেকনিকেল ডিচিপ্লিন নহ'লে আপোনালোকৰ ITI ইন টেলিভিজন টেকন'লজি এণ্ড অডিঅ' ছিষ্টেম অৰ এনি আদাৰ ৰেলিভেণ্ট টেকনিকেল ডিচিপ্লিন গতিকে এইটো কৰা হ'ব লাগিব তাৰ লগতে ছেকেণ্ডটো দিয়া আছে কেণ্ডিডেট ফ্ৰম আদাৰ বেকগ্ৰাউণ্ড এপ্লাই ইফ দে হেভ ডেমনষ্ট্ৰেবল এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং প্ৰফেচনেল অডিঅ' ভিজুৱেল ছিষ্টেম ফৰ ইভেণ্টছ গতিকে এইটো কৰা হ'ব লাগিব ইয়াত আপোনালোকৰ চেলাৰী থাকিব 22,000 তাৰ লগতে 7 নম্বৰ পোষ্টটো আছে মাল্টিটাস্কিং এছিষ্টেণ্ট ষ্টুডিঅ' ইয়াত আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন ছায়েন্স ইঞ্জিনিয়াৰিং মিডিয়া টেকন'লজি অডিঅ' ভিজুৱেল প্ৰডাকশ্যন অৰ এনি আদাৰ ৰেলিভেণ্ট টেকনিকেল ডিচিপ্লিন তাৰ লগতে কেণ্ডিডেট ফ্ৰম আদাৰ ডিচিপ্লিন মে অলছ' এপ্লাই ইফ দে ডেমনষ্ট্ৰেট substantial hands-on experience in studio operation and media production workflows দেখা পাইছে আৰু ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে হেণ্ডলিং অফ এ কেমেৰা আদাৰ অডিঅ' ভিজুৱেলছ এণ্ড ৰেকৰ্ডিং ডিভাইচেছ উইল বি প্ৰিফাৰ কৰা হ'ব যিসকলে কেমেৰা হেণ্ডেল কৰিব জানে তাৰ লগতে অডিঅ' ভিজুৱেল আৰু ৰেকৰ্ডিং ডিভাইচেছ চলাব জানে ইয়াত আপোনালোকৰ চেলাৰী দিয়া হ'ব 22,000 8 নম্বৰ পোষ্টটো আছে মাল্টিটাস্কিং এছিষ্টেণ্ট কলাকৃষ্টি কেন্দ্ৰ যোনটো কলাকৃষ্টি কেন্দ্ৰ আছে তাৰ কাৰণে ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ছেকেণ্ড নম্বৰটো বিচাৰিছে প্ৰফিচিয়েঞ্চি ইন সত্ৰীয় কালচাৰ এণ্ড ট্ৰেডিশ্যনেল প্ৰেক্টিচেছ আৰু থাৰ্ড নম্বৰটো বিচাৰিছে কেণ্ডিডেট উইথ ডেমনষ্ট্ৰেবল এক্সপিৰিয়েঞ্চ এণ্ড পাৰফৰ্মেঞ্চ ইন সত্ৰীয় ডেন্স ড্ৰামা নাম কীৰ্তন গায়ন বায়ন বৰগীত এটচেট্ৰা উইল বি প্ৰিফাৰ কৰা হ'ব এইসকলক ইয়াত আপোনালোকৰ মান্থলি দিব 21,000 আৰু যোনটো 9 নম্বৰ পোষ্ট আছে এইটো হৈছে মাল্টিটাস্কিং এছিষ্টেণ্ট এন্থ্ৰপ'লজি ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন আপোনালোকে যদিহে BA BSc BCom যি কৰিছে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াত মান্থলি দিয়া হ'ব 21,000কৈ আৰু এন্থ্ৰপ'লজিত যোনটো ছেকেণ্ড কোৱালিফিকেশ্যনটো বিচাৰিছে এবিলিটি টু হেণ্ডেল অল দ্য টাস্ক এছ'চিয়েটেড উইথ ডিপ্থ মেইনলি মিউজিয়াম উইল বি প্ৰিফাৰ্ড গতিকে এইটো বিচাৰিছে ইয়াত আৰু ইয়াত মান্থলি দিয়া হ'ব 21,000কৈ গতিকে এইকেইটা আছিল পোষ্ট তাৰপিছত ইয়াত দিয়া আছে টেনিয়ৰ অফ এংগেজমেণ্ট ইনিচিয়েলি ফৰ পিৰিয়ড অফ 1 গতিকে এইটো আপোনালোকৰ কণ্টেক্সুৱেল পোষ্ট যিহেতু 1 বছৰৰ কাৰণে ফাৰ্ষ্ট এংগেজ কৰা হ'ব আৰু তাৰ পাছলৈ আপোনালোকক ৰিনিউ কৰা হ'ব
তাৰপিছত আপোনালোকৰ এজ কিমান বিচাৰিছে এপ্লিকাণ্ট মাষ্ট নট বি লেছ দেন 21 years এণ্ড মোৰ দেন 45 years যদিহে আপোনালোকৰ 21 বছৰতকৈ কম আছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰে আৰু যদিহে 45 বছৰতকৈ ওপৰ আছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰে ছেকেণ্ডটো দিয়া আছে মেক্সিমাম 2 years ৰিলেক্সেশ্যন উইল বি প্ৰভাইডেড টু দ্য কেণ্ডিডেট উইথ এক্সপিৰিয়েঞ্চ ইন দ্য ফিল্ড আৰু যদিহে আপোনালোকৰ নিৰ্দিষ্ট ফিল্ডত এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক 2 বছৰৰ ৰিলেক্সেশ্যন দিয়া হ'ব কেনেকৈ চিলেক্ট কৰা হ'ব দিয়া আছে ইয়াত চিলেকশ্যন শ্বেল বি মেড অন দ্য বেচিছ অফ একাডেমিক কোৱালিফিকেশ্যন স্কিল টেষ্ট এণ্ড ইণ্টাৰভিউ আপোনালোকৰ স্কিল টেষ্ট লোৱা হ'ব আৰু ইণ্টাৰভিউ লোৱা হ'ব সেই বেচিছত আপোনালোকক চিলেক্ট কৰা হ'ব দেখা পাইছে ফাৰ্ষ্ট পেজ অফ শ্বৰ্ট লিষ্টিং উইল বি মেড অন দ্য বেচিছ অফ একাডেমিক ক্ৰিডেঞ্চিয়েলছ ফ্ৰম ক্লাছ 10 এণ্ড অনৱাৰ্ডছ টিল গ্ৰেজুৱেশ্যন টু বি কল্ড ফৰ স্কিল টেষ্ট আপোনালোকৰ যোনবোৰ একাডেমিক চাৰ্টিফিকেট আছে বা পাৰ্চেণ্টেজ আছে সেইবোৰৰ ওপৰত ভিত্তি কৰি আপোনালোকক চিলেক্ট কৰা হ'ব ফাৰ্ষ্ট আৰু স্কিল টেষ্টৰ কাৰণে মাতা হ'ব ছেকেণ্ড ফেজটো দিয়া আছে ছেকেণ্ড ফেজ অফ শ্বৰ্ট লিষ্টিং উইল বি মেড অন দ্য বেচিছ অফ কম্বাইণ্ড স্ক'ৰ অফ একাডেমিক ক্ৰেডেঞ্চিয়েলছ এণ্ড স্কিল টেষ্ট ৰিটেন টেষ্ট টু বি কল ফৰ পাৰ্চনেল ইণ্টাৰভিউ আৰু ছেকেণ্ড যোনটো ফেজ আছে তাত আপোনালোকৰ যোনটো স্কিল টেষ্ট লোৱা হ'ব তাৰ ওপৰত বেছ কৰি আপোনালোকক মাতা হ'ব ইণ্টাৰভিউ কাৰণে এপ্লিকেশ্যন ফিজ দিয়া আছে এন এমাউণ্ট অফ ₹500 হেজ টু বি পেইড বাই দ্য এপ্লিকাণ্ট থ্ৰু SBI কালেক্ট এট দ্য টাইম অফ এপ্লাইং ফৰ দ্য পোষ্ট আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব তেতিয়া আপোনালোকে ₹500 পে' কৰিব লাগিব এজ এ ফিজ তাৰপিছত দিয়া আছে যে আপোনালোকে ক'ত এপ্লাই কৰিব এলিজিবল এণ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু এপ্লাই অনলাইন অনলি থ্ৰু দ্য গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইট যোনটো দিয়া আছে www.guwahati.ac.in তাত গৈ পেলাই নন টিচিং ৰিক্ৰুটমেণ্টত গৈ আপোনালোকে তাত এপ্লাই কৰিব পাৰিব আৰু যোনটো আপোনালোকৰ ডেটবোৰ দিয়া আছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 14/5 অৰ্থাৎ 14 মে'ৰ পৰা ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেট অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ 25 মে'লৈকে থাকিব তাৰ আগতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যোনটো লাষ্ট ডেট অফ ছাবমিশ্যন অফ হাৰ্ড কপি অফ দ্য এপ্লিকেশ্যন আপোনালোকৰ হাৰ্ড কপি কেতিয়া ছাবমিট হ'ব লাষ্ট ডেটটো দিয়া আছে 1 জুন তাৰিখৰ আগত আপোনালোকে হাৰ্ড কপি ছাবমিট কৰিব লাগিব 8 নম্বৰ পইণ্টটো চাব পাৰে আফটাৰ ছাবমিশ্যন অফ দ্য অনলাইন এপ্লিকেশ্যন ইন দ্য পৰ্টেল এ ডিউলি চাইন হাৰ্ড কপি PDF আপোনালোকে অনলাইন ছাবমিট কৰাৰ পাছত এখন PDF ডাউনলোড কৰিব পাৰিব সেই PDFটো আপোনালোকে প্ৰিণ্ট আউট কৰি তাত আপোনালোকে চাইন কৰি যোনটো আপোনালোকৰ দ্য ৰেজিষ্টাৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি যোনটো এড্ৰেছ দিয়া আছে তাত আপোনালোকে দিব লাগিব অৰ্থাৎ হাৰ্ড কপি তাত ছাবমিট কৰিব লাগিব সেইটো আপোনালোকৰ 8 নম্বৰ পইণ্টটো ধুনীয়াকৈ দিয়া আছে আৰু কি পষ্টৰ কাৰণে এপ্লাই কৰিছে ধুনীয়াকৈ তাত লিখি দিব লাগিব আৰু আপোনালোকৰ যোনটো এডভাৰটাইজমেণ্ট নম্বৰ দিয়া আছে যোনটো 8 নম্বৰ পইণ্টটো যদি আপোনালোকে ভালদৰে চাই তাতে সকলোবোৰ ইনফৰমেশ্যন দিয়া আছে তাৰ পৰা চাই আপোনালোকে ফিল আপ কৰিব লাগিব এইটো আছিল ভিডিঅ' যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ জব নটিফিকেশ্যন বা ৰিক্ৰুটমেণ্ট নটিছ পাবৰ কাৰণে থেংক ইউ